ঘোঁৰা আৰু হাতী দৌৰ খেল প্ৰতিযোগিতা। মৃদুকীৰ সুঁৱৰি উৎসৱ উদযাপন। দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ মৃদুকী বিভিন্ন জনগোষ্ঠীৰ বসতিস্থান তথা প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন মনোমোহা ঠাই। অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বাৰ্তা বিলাই দিয়াৰ উদ্দেশ্যৰে 2015 চনৰ পৰা বহাগ মাহৰ 12 তাৰিখত আঞ্চলিক ভিত্তিত উদযাপন কৰি আহিছে সুঁৱৰি উৎসৱ। য'ত বিহু, বগেজাৰী, বহুৰঙী, বাগৰুম্বা আদি জনজাতীয় নৃত্য গীত লগতে ঘোঁৰা দৌৰ, হাতী দৌৰ খেল প্ৰতিযোগিতাই উৎসৱৰ বাকৰি মুখৰ কৰি তোলে। সুঁৱৰি উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত শান্তি জল ছটিয়াই উৎসৱস্থলীত শুদ্ধিকৰণ কৰাৰ পিছত গোসাঁই থাপনাত প্ৰতিষ্ঠা কৰা হয়। আবেলি হাতী দৌৰ খেল প্ৰতিযোগিতা উদ্বোধন কৰে অসম মন্দিৰ উন্নয়ন কমিটিৰ সভাপতি বিদ্যুৎ বিকাশ বৰুৱাই। আনহাতে ঘোঁৰা দৌৰ খেল প্ৰতিযোগিতা উদ্বোধন কৰে 34 নং চান্দুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই। এইবাৰ হাতী দৌৰ খেল প্ৰতিযোগিতাত অসম মেঘালয়কে ধৰি মুঠ 5টা হাতী অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত জিমিৰগাঁৱৰ দিলীপ ৰাভাৰ লক্ষী নামৰ দঁতাল হাতীটোৱে প্ৰথম আৰু মেঘালয়ৰ ৰাজাক ফুমাই চানু লামাৰ পুলপুলিয়ে দ্বিতীয় স্থান লাভ কৰে। আনহাতে ঘোঁৰা দৌৰ খেল প্ৰতিযোগিতাত 2খন ৰাজ্যৰ মুঠ 5টা ঘোঁৰা অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত মৃদুকীৰ টিকু ৰাভাৰ বকীতৰাই প্ৰথম আৰু হাতীগড়ৰ বিশ্ব ৰাভাৰ চুলতানে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। আয়োজক সমিতিয়ে প্ৰতিযোগিতাত স্থান লাভ নকৰা ঘোঁৰা আৰু হাতীকেইটাক নিচুকনি পুৰস্কাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক 6ষ্ঠ অনুসূচী দাবী সমিতি, মৃদুকী ৰাইজ, ভালাখোৱা ৰাইজ, ঔগুৰি ৰাইজ, দংচাই ৰাইজ, পূব জিম্পুতা ৰাইজ, পশ্চিম জিম্পুতা ৰাইজ, 1 নং গণেশপাৰা ৰাইজৰ মুখ্য পৃষ্ঠপোষকতাত এই সুঁৱৰি উৎসৱ উদযাপিত হৈ আহিছে। এই সুঁৱৰি উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত কুমাৰ ৰাভা, দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পানেশ্বৰ ৰাংচা, কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তনুজা ৰাভা, ৰাজাগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মালতী ৰাভা, সমাজ হৈতেশী ৰত্নেশ্বৰ ৰাভা, ৰুক্মিণী ৰাভা, ৰাম সিং দিয়া, ৰঞ্জন কছাৰীৰ লগতে অসম মন্দিৰ উন্নয়ন কমিটিৰ কেইবাগৰাকীও বিষয়ববীয়া। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চান্দুবি।